আমি আজি ডিগবৈ কলেজত আমি প্ৰাণী বিজ্ঞানৰ বিভাগৰ ফালৰ পৰা NSSৰ আৰু IQACৰ যোগেদি আমি আজি তাৰিখ এটা হৈছে 20 মাৰ্চ আৰু 20 মাৰ্চত আমি এটা উদযাপন কৰিছো সেইটো হৈছে ৱৰ্ল্ড স্পেৰো ডে অৰ্থাৎ আমাৰ ঘনচিৰিকা চৰাইৰ আজি বিশ্ব দিৱস পালন কৰিছে আৰু এটো পালন কৰা বৰ বেছি বছৰ আগতে হোৱা নাই 2008 চনত মোহাম্মদ দিলৱাৰ বোলা এজন মানুহে আমাৰ ভাৰতীয় এজন মানুহে ইনিচিয়েট কৰিছিলে আৰু তেওঁ জাগায় জাগায় তেওঁ মানে নাসিকত তেওঁ মানে সৰু সৰু এনেকা বাকচৰ এনেকা যিবোৰ আমি বাকচ আছে এনেকা বাকচবোৰত তেনেকাকে মানে ঘৰ বনাই ঘনচিৰিকা চৰাইৰ পৰিমাণটো কমি যোৱাৰ কাৰণে যেটো আমি কওঁ হাউস স্পেৰো অৰ্থাৎ ঘৰত যিবোৰ ঘনচিৰিকা চৰাই মানে ঘনচিৰিকা চৰাই যেটো বাহাজী থাকে হেতু কাৰণে তেওঁ জাগাত মানে পপুলাৰিটি কৰিছিলে আৰু যি কাৰণে তেওঁ টাইমছ মেগাজিনে 2008 চনত তেখেতক মানে পুৰস্কৃত কৰিছিলে তাৰ পিছত আমাৰ মানে নেচাৰ কনজাৰভেশ্যন তেনেকা সোসাইটিবোৰে আগবাঢ়ি আহিলে আৰু 2010 চনৰ পৰা এটো এটা পালন কৰিব ললে যেটো আমি কৈছো ৱৰ্ল্ড স্পেৰো ডে গতিকে আমাৰ ইয়াতে আমাৰ যেটো থিম দিছে আই লাভ স্পেৰো আৰু হে আই লাভ স্পেৰোটো হেতু 2010 চনতে প্ৰথম যেটো থিমলে আৰম্ভ কৰিছিলে আই লাভ স্পেৰো সেই দিন সময়তে কৰিছিলে আৰু আজি তাৰমানে আমি আমাৰ যিবোৰ সেই এমাজন বাকচৰ পৰা আহা যিকিটা পেলনিয়ে যিকিটা হেৰি আছে সেইবোৰ আমি আজি দেখাই দিলো কেনেকৈ আমি সাইজটো হোল্ড কৰিব লাগিব আৰু তেনেকা বহুত জায়গাত কৰিছে গতিকে আমি কলহত আমি কৰিব পাৰো কি তেনেকৈ আমি কাঠৰ বাকচত আমি বনাব পাৰো আৰু এনেকা জায়গাত বাকচত আমি আসলে থম কেনেকা আমাৰ যেটো সেই যেটো বিল্ডিংৰ যেটো আমাৰ যেটো ৰেইন গাৰ্ড যেটো সেটটো থাকে সেই সেটত আমি থব লাগিব যত বৰষুণৰ পানী নপৰে আৰু প্ৰায় এটো বাকচত 2-3 বছৰ ধুনীয়াকৈ হেতি বাহাজি থাকিব পাৰা আৰু এইটো সময়তে আসলে আমাৰ যেটো ঘনচিৰিকা চৰাই যেটো আমি কওঁ এইটো সময়ত এটা ব্ৰিডিং সিজন যেটো হেতু সময়ত তানে বাহ আছে আৰু এটা হেতি কণী পাৰিব আৰু পোৱালি ডাঙৰ কৰিব গতিকে এইটো সময়তে আসলে কৰা হয় এই মাহটোতে আনে সেইকাৰণে এই তাৰিখটো আজি 20 মাৰ্চটো সেইকাৰণে এইটো উদযাপন হিচাপে লোৱা গৈছে গতিকে মই সকলোকে অনুৰোধ কৰোঁ যাতে আপোনালোকে যাতে আগবাঢ়ি আহে ধন্যবাদ নমস্কাৰ মোৰ নাম ঋতুৰাজ বৰুৱা মই ফিলছফি ডিপাৰ্টমেণ্টৰ এজন ছাত্ৰ আমি ইতিমধ্যে গম পাইছোঁ যে আজিৰ দিনটো ৱৰ্ল্ড স্পেৰো ডে হিচাপে পালন কৰা হয় আজি প্ৰায় 2010 চনমানৰ পৰা পালন কৰি অহা হৈছে আমি জানিব পাৰিছোঁ যে যিবোৰ বনচিৰিকা বা ঘৰচিৰিকা চৰাইবোৰ থাকে তেওঁলোক বিলুপ্ত হ'বলৈ ধৰিছে আৰু তেওঁলোকৰ সংৰক্ষণ কৰাটো অতি অত্যাৱশ্যকীয় হৈ পৰিছে এই সময়ছোৱাত গতিকে আমি তেওঁলোকক সংৰক্ষণ কৰিবৰ বাবে আমি পেলনীয়া যিবোৰ আৱৰ্জনা বাকচ হওক বা পৰি থকা কলহ সেইবোৰ আমি সুচাৰুৰূপে ঠিক ঠাক কৰি ঘনচিৰিকা বা বনচিৰিকা চৰাইজনী থাকিব পৰাকৈ আমি তাক সুচাৰুৰূপে সজাই ঘৰৰ ছটত বা কোনোবা জেগাত যাতে পানী পৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ নমস্কাৰ মই মৃদুপৱন কছাৰী ডিগবৈ মহাবিদ্যালয়ৰ জুলজি ডিপাৰ্টমেণ্টৰ এজন ছাত্ৰ আজি যেহেতু এটা বিশেষ দিন 20 মাৰ্চ ৱৰ্ল্ড স্পেৰো ডে হিচাপে ইয়াক উদযাপিত বা পালন কৰি অহা হয় আমি অসমীয়াত স্পেৰো ঘনচিৰিকা বুলি জানো এই যে ঘনচিৰিকা চৰাইবিধ আজি প্ৰায় বিলুপ্ত হোৱাই দেখা যায় এটা বিলুপ্তমুখী এবিধ চৰাই হৈ পৰিছে গতিকে আজি এই বিশেষ দিনটোত আমি কেনেকৈ ঘনচিৰিকা প্ৰজাতিটো কেনেকৈ বচাই ৰাখিব পাৰি তাৰ হৈ আজি আমাৰ কলেজৰে সন্মানীয় ৰাজীৱ ৰুদ্ৰ তাৰিয়াং ছাৰৰ লগতে দীপেশ মণ্ডল ছাৰ উপস্থিত থাকি আমাক এই বিশেষ দিনটোত আমাক ইয়াৰ প্ৰতি এটা সজাগতা অনুষ্ঠানৰ নিচিনাকৈ পালন কৰে আমাক যথেষ্টখিনি কথা বুজাই দিয়ে আৰু আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলকো ইয়াক কেনেকৈ সজাগ কৰি বচাই ৰাখিব পাৰি তাৰ বিষয়ে আমাক যথেষ্টখিনি কথা ক'লে ইয়াৰ লগতে যেহেতু দেখিবলৈ পাইছে আমি বিভিন্ন ধৰণৰ পেলনীয়া কাৰ্টুন বা জোতাৰ বাকচ বা তেনেকুৱা ধৰণৰ বস্তুবোৰ লৈ আমি কেনেদৰে সিহঁতক থাকিবলৈ ধুনীয়াকৈ এটা সৰু ঘৰ নিচিনা বনাই দিব পাৰোঁ গতিকে ইমানখিনিয়ে ক'লোঁ সকলোবোৰে যাতে এই ঘনচিৰিকা চৰাইবিধক কেনেকৈ বচাই ৰাখিব পাৰি ইয়াৰ সকলোৱে গুৰুত্ব দিয়া উচিত ধন্যবাদ নমস্কাৰ মই ডিগবৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী আজি বিশ্ব ঘনচিৰিকা দিৱস উপলক্ষে মোৰ শ্ৰদ্ধা ৰাজীৱ ৰুদ্ৰ তাৰিয়াং ছাৰৰ লগতে দীপেশ মণ্ডল ছাৰৰ উদ্যোগত আমি বিশ্ব ঘনচিৰিকা দিৱস পালন কৰিছোঁ লগতে এই বিলুপ্তপ্ৰায় চৰাইটিৰ কিছু সংৰক্ষণৰ বাবে ক্ষুদ্ৰ প্ৰচেষ্টা হাতত লৈছোঁ তাৰ বাবে আমি যিখিনি পেলনীয়া বস্তু আমাৰ ঘৰত হততে পোৱা যায় সেই বস্তুৰে তেওঁলোকক অন্তত কিছু ক্ষেত্ৰত সুৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰাৰ উদ্দেশ্যে সৰু সৰু এনেকৈ ঘৰ বনাই
তেওঁলোকৰ ইয়াত যাতে তেওঁলোকে কণী পাৰি তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মটোক আগুৱাই লৈ যাব পাৰে সেইকাৰণে চেষ্টা চলোৱা হৈছে লগতে আজি এই সভাৰ পৰাই মই মোৰ প্ৰতিজন সুস্থ মানসিকতাৰ ব্যক্তিলৈ মই আহ্বান জনাইছোঁ যে আপোনালোকে এই নিমাত চৰাইবিধক বিলুপ্তপ্ৰায় অৱস্থাৰ পৰা পুনৰ আমাৰ চোতালত এনেদৰে আকৌ তেওঁলোকৰ মাতে আমাৰ পৰিৱেশটো মুখৰিত কৰি ৰাখিবৰ বাবে সকলোৱে এটা সৰু হ'লেও প্ৰচেষ্টা হাতত লোৱা হওক নমস্কাৰ বৰ্তমান উপস্থিত হৈ আছোঁ আমাৰ যিটো বাৰপুতীয়া যিখন গাঁও গোলাই 4 নম্বৰ কোৱা যায় ডিগবৈ কলেজৰ পৰা 7 কিলোমিটাৰ আঁতৰত আৰু এইখন গাঁও আমি 2022 চনৰ 6 আগষ্টত এইখন গাঁও আমি এডপ্ট কৰিছিলোঁ তুলি লোৱা হৈছিলে আৰু এইখন গাঁৱৰ আমি উন্নয়ন কাম আমি কৰি গৈ আছোঁ ডিগবৈ কলেজৰ NSSৰ ফালৰ পৰা মোৰ নামটো হৈছে ৰাজীৱ দত্তাৰিয়াং যিটো প্ৰগ্ৰাম অফিচাৰ বুলি কোৱা যায় আৰু জুলজি ডিপাৰ্টমেণ্টৰ মই এজন এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে আছোঁ আৰু মোৰ লগত মই ষ্টুডেণ্টৰ লৈ আহিছোঁ কলেজৰ আৰু এইটো প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছে ডিপাৰ্টমেণ্ট অফ জুলজি NSS আৰু IQAC ফালৰ পৰা ডিগবৈ কলেজৰ আৰু আমি দিনৰ ভাগত আমাৰ কলেজত আমি পালন কৰিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত তেওঁলোকে এনেকৈ বিভিন্ন তেনেকুৱা বাকচবোৰ বনালে আৰু সেই বাকচবোৰ আমি বনাই আমি ঘৰৰ পৰা আমি লৈ আহিছোঁ বনাই পেলাই আৰু তাৰপিছত আমি কলহ আমি গোটাইছোঁ এইখিনি আমাৰ তেনেকুৱা কলহ আছে এইবোৰতো কেনেকৈ চৰাই থাকিব পাৰে আৰু ইয়াত আমি লৈ অহা মেইন উদ্দেশ্যটো হৈছে যে ইয়াৰ মানুহখিনিক আমি সজাগতা আমি কৰাব বিচাৰিছোঁ এতিয়া চৰাই লাহেকৈ কমি গৈছে যিহেতু মানুহৰ ঘৰবোৰ এতিয়া খেতি ঘৰ থকা নাই মানুহ ঘৰবোৰ এতিয়া পকী ঘৰ হৈছে আৰু যাৰ ফলত কি হৈছে সিহঁতি থাকিবলৈ কাৰণে সিহঁতৰ জেগা নাই কাৰণ সিহঁতি গছত থাকিব নোৱাৰে কাৰণ সেইকেইটা হৈছে হাউচ পেৰ যিটো কোৱা যায় সেইটো হৈছে মানে ঘনচিৰিকা চৰাই সেইটো ঘৰতে মানে বাঁহ সাজি থাকে আছাম টাইপৰ ঘৰবোৰত আগতে বাঁহ সাজিছিলে আজিকালি সেই ঘৰবোৰ উন্নত হ'ল গতিকে তাত এতিয়া থাকিবলৈ জেগা নাই গতিকে সিহঁতৰ প্ৰজন্মটো কমি গৈছে আৰু পৃথিৱীত বহুতখিনি কমি যোৱাৰ কাৰণে আজিৰ দিনটোতে পালন কৰা হৈছে 20 মাৰ্চ আৰু আমাৰ যিখন আমাৰ গাঁও আমি যিখন তুলি দিছোঁ সেইখন গাঁৱৰে আমি ছাত্ৰ ছাত্ৰীৰ লগত আমি ইয়াতে আজি সন্ধিয়া সময়ত গোট খাই আমি এই খেলাত আমি তেওঁলোকক সজাগতা আমি কৰিবলৈ আহিলোঁ এনেকৈ বাকচবোৰ আছে এই বাকচবোৰ বনোৱা হৈছে আৰু তেওঁলোকৰ নিজৰ নিজৰ ঘৰত তেনেকৈ বাকচবোৰ দিব লগাব কলহকেইটা আমি কৰিম আৰু এখন স্কুলতো আমি 2-এটা জেগাত আমি লগাম নমস্কাৰ মই বৰালী গগৈ মই পদাৰ্থ বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী আমি আজি আমাৰ NSS গোটৰ তত্ত্বাৱধায়ক ৰাজীৱ দত্তাৰিয়াং ছাৰৰ লগত বাৰপুতীয়া গাঁৱত উপস্থিত হৈছোঁ আৰু আজি বিশ্ব ঘনচিৰিকা দিৱস উপলক্ষে আমি ছাত্ৰ ছাত্ৰীসকলে ঘনচিৰিকা চৰাই বাঁহ সাজি ঘনচিৰিকা চৰাই যিটো প্ৰজন্ম এইটো বৃদ্ধিৰ বাবে আমি এটা কাৰ্যসূচী হাতত লৈছোঁ আৰু তাৰ বাবে আমি সকলোৱে আজি ইয়াত গোট খাইছোঁ ধন্যবাদ